ষ্টেট বেংক পেঞ্চনাৰ সন্থাৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ আৰম্ভণি অনুষ্ঠান সম্পন্ন। ভাৰতীয় ষ্টেট বেংক পেঞ্চনাৰ সন্থাৰ উদ্যোগত ষ্টেট বেংক যোৰহাট শাখাৰ চৌহদত অৱস্থিত ষ্টেট বেংকৰ পেঞ্চনাৰ ভৱনত বিভিন্ন কাৰ্যসূচীৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ আৰম্ভণি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ৰাতিপুৱা পেঞ্চনাৰ সন্থাৰ সভাপতি দিলীপ দত্তদেৱে সুধাকণ্ঠাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। ক্ৰমে ষ্টেট বেংকৰ প্ৰণৱ বৰদলৈ, পুলক গোস্বামী তথা পেঞ্চনাৰ সদস্যসকলে। শকিল আহমেদে আধৰা সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ৰবীন হাতীবৰুৱাৰ পৰিচালনাত আৰু অনন্ত বৰাৰ তবলাৰ সহযোগত পেঞ্চনাৰ সন্থাৰ সদস্যসকলে এটি সমবেত সংগীত তপ্ত শিখাৰে অগ্নিশক্তি পৰিৱেশন কৰে। বিশিষ্ট সংগীত শিল্পী জ্যোৎস্না দত্ত, পদ্মা দত্ত, অৰুণা গোসাঁই, প্ৰদীপ ভৌমিক, মনীষা ভৰালী, ভৱেশ বৰদলৈ আৰু গৌতম হাজৰিকাৰ ভূপেন্দ্ৰ সংগীত, পল্লৱ শৰ্মা আৰু উৎপল ঠাকুৰৰ কবিতা আবৃত্তিয়ে উপস্থিত ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।